ল'ৰাটো মোৰ ভাইটি হয়। মোৰ পৰিয়ালৰ বহুত সপোন আছিল, সপোনটো আজি পূৰণ হ'ল। আৰু আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া। আজি আমি বহুত কষ্ট কৰি পঢ়াইছো। আমাৰ পৰিয়ালৰ যিখিনি সপোন আছিল, সপোন আজি পূৰণ হ'ল। গতিকে ওপৰৱালাক বহুত ধন্যবাদ। আৰু ভৱিষ্যত যাতে আমাৰ গাঁৱৰ মানুহক সেৱা কৰিব পাৰে, আৰু এইখিনি কামনা কৰোঁ যে তাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক। মই এতিয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো সপোনত যিখিনি। বহুত কষ্ট কৰি মানুহ কৰিছো, গাঁওবাসী সকলোৱে জানে। আমাৰ সৈতে মাটি সম্পত্তি নাই, অলপখিনি আছে। সৰু এটা বিজনেছ কৰি আছো গুৱাহাটীত। আমি থাকো ৰুম ভাড়া দিৰেনপাৰাত। আমি দোকান কৰি আছো লালগড়ৰ তিনিআলিত। তাৰে মানুহে আমাক বহুত সহায় কৰি আছে। ফাৰ্ষ্টতে এলপিৰ পৰা তাৰমানে বাগজী স্কুলত পঢ়িছিল, হাইস্কুলত। তাৰে পৰা পাছ কৰি BS কলেজত পঢ়িছিল। তাৰে পৰা পাছ কৰি তাৰমানে গুৱাহাটী এন্ট্ৰেন্স দিছিল। এন্ট্ৰেন্স দিয়াৰ পিছত আপোনাৰ ভেটেনাৰীত চিট পাইছিল। ভেটেনাৰীত 3 বছৰ পঢ়ালোঁ। পঢ়াৰ পিছত ল'ৰাটো ক'লে যে তাৰমানে আমাৰ এইটো ভাল নালাগে, আমি জেনেৰেল MBBS পৰীক্ষা দিম। তাৰপিছত লকডাউন পৰিল। লকডাউন পৰাৰ পিছত সি ঘৰত গুচি আহিল। গুচি অহাৰ পিছতে লকডাউন এৰিলে। এৰাৰ পিছতে আপোনাৰ চাউথ পইণ্ট স্কুলত পৰীক্ষা দিলে। পৰীক্ষা দি পাছ কৰাৰ পিছত GMCT চিট পালে আমাৰ ল'ৰাটো। ৰাইজক এনেকুৱা আমি তাৰমানে পৰামৰ্শ দিবলৈ কৈছোঁ, তাৰমানে সবগিলা আমাৰ গাঁৱৰ দুখীয়া মানুহ, যাতে কাৰো পৰা পইচা নলয়, এনেকুৱা এটা তাৰমানে পৰামৰ্শ দিছোঁ। বিনামূলীয়া চিকিৎসা কৰিবলৈ আমি তাৰমানে অনুমতি দিছোঁ। হয়, আমি গাঁওবাসী বহুত সুখী হৈছোঁ। আমাৰ ল'ৰাটো আগৰ পৰা বহুত ভাল, ষ্ট্ৰং ষ্টুডেণ্ট আছিল। আমি সৰুৰ পৰা জানো যে ল'ৰাটো কিবা এটা কৰিব ভৱিষ্যতত। আৰু কালি আৰু MBBSত চিট পাইছিল সি, ভেটেনেৰীত পাইছিল। তাৰপিছত জেনেৰেল কৰিলে, জেনেৰেল চিট পাই কালি ক্লিয়াৰ হ'ল। এতিয়া ডক্টৰ হিচাপে আছে, পালে ডক্টৰ চাৰ্টিফিকেটটো। ভাল ল'ৰাটো, বহুত ষ্ট্ৰং। আমি গাঁওবাসীকে বহুত সুখী আৰু ৰাইজেও সুখী। ল'ৰাটোৰ এনে গুৱাহাটী আণ্ডাৰ ব্ৰিজ কৰে, গৰু বহুত দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰি পঢ়াইছে। মোটামুটি কষ্ট মানে বহুত কষ্ট হৈছে আৰু ভাষাত ক'ব নোৱাৰো, ইমান কষ্ট কৰি পঢ়াইছে। আমাৰো বহুত দুখ লাগিছে কেতিয়াবা, ইমান কষ্ট কৰি পঢ়াইছে।